নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। ফ্ৰেণ্ডছ, থাম্বনেলত দেখা সুন্দৰ চিকেনৰ আঞ্জাখন বনাবলৈ মই কাজু পিঁয়াজ ৰেডি কৰি লৈছোঁ আৰু এয়া চিকেন লৈছোঁ আধা কেজি। ভালদৰে ধুই পখালি তাত মই দি দিছোঁ নিমখ, প্ৰয়োজন অনুসৰি হালধি গুড়ি দি দিছোঁ আৰু দি দিছোঁ অকণমান জিৰাৰ গুড়ি আৰু এইখিনি বস্তু দি মই অকণমান জলকীয়াৰ গুড়িও দিছোঁ, দি মই সানি ল'ম ভালদৰে চিকেনখিনি। আৰু চিকেনখিনিত এতিয়া মই তেল নিদিওঁ, অকল জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি, নিমখ আৰু জিৰাৰ গুড়ি দিয়ে মই চিকেনখিনি সানি ল'ম। তাৰপাছত এয়া দেখিছে দালচেনি, ইলাচি, কাজু আৰু পিঁয়াজ এইখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। তাৰে আগতে মই দেখুৱালোঁ এইখিনি চিকেন ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এয়া চিকেন ফ্ৰাই কৰি ৰোৱা তেলখিনিতে মই কাজু আৰু পিঁয়াজখিনিও ফ্ৰাই কৰি লৈছোঁ। লৈ মই এতিয়া ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া দেখিছে পেষ্ট বনাই ল'লোঁ আৰু দৈ লৈছোঁ এবাটি। দৈটো লাগিবই আঞ্জাখন ধুনীয়া হ'বলৈ, সোৱাদ হ'বলৈ। পেষ্টটো আৰু দৈখিনি ৰেডি কৰি থৈ মই এতিয়া দৈখিনি ভালদৰে ফেটি লৈছোঁ। তাৰপিছত আঞ্জাখন বনাবৰ কাৰণে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। কেৰাহীত মিঠাতেল দি গৰম হোৱাত আদা নহৰু বটা এচামুচ দি দিছোঁ আৰু আদা নহৰু বটা চামুচ অকণমান ভাজি লৈ কেঁচা গোন্ধটো নোযোৱালৈকে তাৰপাছত দি দিছোঁ হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অকণমান। সেইকাৰণে অকণমান দিছোঁ, কাৰণ কিয় মাংসত আগতেই মই কেঁচা মাংসত সানি থৈছোঁ। তাৰপাছত এয়া ভাজি থোৱা মাংসখিনি মই এতিয়া দি দিছোঁ ইয়াতে মছলাখিনিৰ ওপৰত। যেতিয়া মছলাখিনি ভাজি ল'লোঁ তাৰপাছত ভাজি লোৱা চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি দিয়াৰ পিছত মই অকণমান সময় ভালদৰে লাৰি দিম। এনেদৰে আঞ্জাখন বনাবলৈ খাবলৈ খুবেই সোৱাদ হয়, লগতে স্বাস্থ্যসন্মতও হয়। হোটেল ৰেষ্টুৰেণ্টত নগৈ এনেদৰে ঘৰতে বনাই খাব পাৰিব, আজিৰ যদি ৰেচিপিটো আপোনালোকে ফ'ল' কৰে। তাৰপাছত এয়া দি দিছোঁ নিমখ অকণমান। নিমখ ভাজোঁতে অকণমান দিছিলোঁ, কিন্তু এতিয়া যিহেতু গ্ৰেভি কৰিম মই সেইকাৰণে নিমখ আৰু অকণমান দি দিছোঁ। দি মই ভালদৰে লাৰি দিছোঁ। দি এতিয়া কি দিম চাই থাকিব ফ্ৰেণ্ডছ। এয়া যে দৈ বাতি মই ফেটি লৈছিলোঁ, দৈ বাতি কিন্তু টেঙা দৈ হয়, মিঠা দৈ নহয়। দৈ বাতি দি দিছোঁ। তাৰপাছত এতিয়া মই ভালদৰে লৰাই দিম আৰু দৈ বাতি দিওঁতে জুইটো একেবাৰে কমাই কেনে দিব লাগে, তেতিয়া নহ'লে দৈখিনি আকৌ ফাটি যায় কেতিয়াবা। জুইখিনি মই কমাই লৈছোঁ। লৈ যেতিয়ালৈকে দৈৰ পানীখিনি মৰি নাযায়, মানে দৈৰ পানীখিনি নোহোৱা নহয়, তেতিয়ালৈকে মই ভাজিম। এয়া দেখিছে দৈৰ পানী একদম নোহোৱা হৈছে, তেল উঠি আহিছে, মানে আঞ্জাৰ ওপৰত তেল বিৰিঙিছে। এয়া দেখিছেনে দৈৰ পানী একদম নোহোৱা হৈ গৈছে। দৈত পানী নাছিলে, কিন্তু আঞ্জাত দিয়াৰ লগে লগে যিহেতু পানী আহি যায়। তাৰপাছত মই যিখিনি কাজু, পিঁয়াজৰ আৰু দালচেনি ভাজি লৈ যে ইলাচি দালচেনি পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি দি দিলোঁ। এয়া দেখিছেনে। আৰু কাজু পিঁয়াজ যদি এনেদৰে ভাজি লৈ পেষ্ট কৰা হয়, তেতিয়া পিঁয়াজৰ কেঁচা গোন্ধটো নাথাকে আৰু আঞ্জাখনো কিন্তু অতি সোনকালে হৈ যায়। যদিহে আমি কেঁচাই পেষ্ট কৰি লওঁ, তেতিয়াহ'লে ভাজিব লাগিব কেঁচা গোন্ধ নোযোৱালৈকে, আৰু আঞ্জাখনৰ ইমান সোৱাদো নহয়। এয়া দেখিছে কি ধুনীয়া হৈছে, মানে দেখিয়ে খাওঁ খাওঁ লাগিব। আৰু চিকেনখিনি যিহেতু মোৰ 80% সিজিছেয়ে ভাজোঁতে, গতিকে মই ইয়াত আৰু পেষ্ট দিয়াৰ পিছত আৰু বেছি সময় নিসিজাওঁ। এয়া গৰম মছলা এচামুচ দি দিলোঁ, অকণমান পানী দি দিছোঁ। দিয়াৰ পাছত গৰম মছলা এচামুচ দি আকৌ ভালদৰে লাৰি দিছোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে। আপোনালোকে যদি ইচ্ছা কৰে আৰু অকণমান পানী দি জোল কৰিব পাৰে। মই বেছি জোল মোৰ ল'ৰা ছোৱালীকেইটা ভাল নাপায়, গতিকে মই অকণমান কমকৈ জোল কৰিম, মানে ডাঠকৈ ৰাখিম। এয়া দেখিছে। তাৰপাছত মই এটা বাউলত উলিয়াই লৈছোঁ। এতিয়া পোলাওৰ লগত বা ভাতৰ লগত, লুচিৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত, যিহৰে লগত নাখাওক কিয় ইমানেই টেষ্টি, মানে ইমানেই সোৱাদ লাগিব ফ্ৰেণ্ডছ। এবাৰ যদি মোৰ দৰে এনেকৈ বনাই খায়, দ্বিতীয়বাৰ আৰু এবাৰ বনাবলৈ ল'ৰা ছোৱালী আপোনালোকক ক'ব। তেন্তে ৰেচিপিটো কেনেকুৱা পালে জনাব। যদিহে ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।